জে.এফ.এম. কি? যুটীয়া বন ব্যৱস্থাপনা জে.এফ.এম. হৈছে ১৯৮৮ চনৰ বন নীতিৰ অধীনত আৰম্ভ কৰা এনে এক কাৰ্যসূচী যাৰ জৰিয়তে ৰাজ্যিক বন বিভাগসমূহে স্থানীয় বনাঞ্চলবাসী আৰু ইয়াৰ দাঁতি-কাষৰীয়া ৰাইজক সুৰক্ষা প্ৰদানৰ লগতে বন প্ৰবন্ধন পৰিচালনা কৰে আৰু লগতে বনাঞ্চলৰ পৰা আহৰণ কৰা লাভালাভসমূহৰ সঠিক ভাগ-বতৰাৰ দিহা কৰে। ১৯৮৮ চনৰ বন নীতি অনুসৰি বনাঞ্চলৰ সুৰক্ষা আৰু ব্যৱস্থাপনাত অঞ্চলবাসীয়ে হৈছে মূল কেন্দ্ৰবিন্দু, যাক ১ জুন ১৯৯০ আৰু ইয়াৰ পৰৱৰ্তী ২০০০ আৰু ২০০২ নিৰ্দেশনায়ো প্ৰতিস্থাপিত কৰে আৰু ইয়াৰ ভিত্তিতেই ৰাজ্যিক পৰ্যায় বিধি-বিধান, সংকল্প আৰু জে.এফ.এম. নিৰ্দেশাৱলীৰ পৰিকাঠামো প্ৰস্তুত কৰা হয়। জে.এফ.এম.চি. কি? যুটীয়া বন ব্যৱস্থাপনা সমিতি হৈছে বনাঞ্চল আৰু ইয়াৰ দাঁতি-কাষৰীয়া ৰাইজৰ দ্বাৰা গঠিত এক গণতান্ত্ৰিক, বিকেন্দ্ৰীকৃত আৰু স্বচ্ছ স্থানীয় প্ৰতিষ্ঠান, যি পূৰ্ণ বা আংশিকভাৱে গাঁওসভাৰ এটা অংশ আৰু উক্ত প্ৰতিষ্ঠান ৰাজ্যৰ জে.এফ.এম. বিধি আৰু নিৰ্দেশাৱলীৰ আধাৰত গঠন কৰা হয়। এটা জে.এফ.এম.চি.য়ে এক বা একাধিক গাঁও সামৰি লয়। এক ন্যায়সংগত প্ৰক্ৰিয়াৰে ৰাইজৰ প্ৰয়োজন পূৰাব পৰাকৈ বনজ সম্পদৰ সংৰক্ষণ তথা বহনক্ষম ব্যৱস্থাপনা সুনিশ্চিতকৰণৰ অৰ্থে জে.এফ.এম.চি.সমূহ গঠন কৰা হয়। মুখ্য বৈশিষ্ট্যসমূহ: বনাঞ্চলৰ সীমাৰ ২ কিলোমিটাৰৰ ভিতৰত বসবাস কৰা স্থানীয় ৰাইজক সংগঠিত কৰি দাঁতি-কাষৰীয়া বনভূমি সুৰক্ষা তথা পৰিচালনা কৰাৰ উদ্দেশ্যে স্থানীয়ভাৱে প্ৰস্তুত কৰা উপ-আইন আৰু ক্ষুদ্ৰ পৰিকল্পনাৰ আধাৰত এক জে.এফ.এম. সমিতি গঠন কৰা হয়। অধিকাংশ এন.টি.এফ.পি. আৰু কাঠৰ পৰা আৰ্জিত উপাৰ্জন এখন উন্নত মানৰ বনাঞ্চলৰ সৰ্বোচ্চ ১০০ হেক্টৰ মাটিকালিৰ পৰা লগতে অন্যান্য স্থানীয় পৰিৱেশতান্ত্ৰিক আমূৰ্ত সেৱা যেনে জল প্ৰবন্ধ, পৰাগ সংযোগ, বন্যপ্ৰাণীৰ বাসস্থান আদিৰ পৰা হোৱা লাভালাভসমূহৰ ব্যৱহাৰ আৰু বিক্ৰীৰ ওপৰত অঞ্চলবাসীৰ প্ৰত্যক্ষ প্ৰৱেশাধিকাৰ আৰু নিয়ন্ত্ৰণ থাকে। ই.ডি.চি. কি? পৰিৱেশ উন্নয়ন সমিতি ই.ডি.চি. জে.এফ.এম.চি.ৰ দৰে একে। এই সমিতি সুৰক্ষিত এলেকা আৰু ইয়াৰ মধ্যৱৰ্তী অঞ্চলত গঠন কৰা হয়। সমিতিৰ কাৰ্যক্ষেত্ৰ সুৰক্ষিত এলেকা, বনাঞ্চল আৰু ইয়াৰ আশে-পাশে থকা অনা-বনাঞ্চলীয় এলেকাত সীমাবদ্ধ থাকে। ই.ডি.চি.সমূহক ২ মুখ্য উদ্দেশ্যৰে গঠন কৰা হয়: বন্যপ্ৰাণী আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু গাঁওসমূহত পৰিৱেশ উন্নয়ন সম্বন্ধীয় কাৰ্যসূচী ৰূপায়ণ। ই.ডি.চি.সমূহে বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত ৰাইজৰ অংশগ্ৰহণ সুনিশ্চিত কৰে। ইয়াৰ গঠন প্ৰক্ৰিয়া, কাম-কাজ, ভূমিকা, দায়িত্ববোধ, ক্ষমতা, পুঁজি আদি বিষয়সমূহ ৰাজ্যিক পৰ্যায় নিৰ্দেশনাৰ আধাৰত ধাৰ্য কৰা হয়। সমসাময়িকভাৱে ই.ডি.চি.সমূহে সুৰক্ষিত এলেকা, ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্য আদিৰ মহামান্য উচ্চতম ন্যায়ালয়ৰ ৰায় অনুসৰি উৎপাদিত সামগ্ৰীৰ কোনো ভাগ-বতৰাৰ কাম সম্পাদন নকৰে। জে.এফ.এম.চি.ৰ ভূমিকাসমূহ কি কি? জে.এফ.এম. বনাঞ্চলসমূহ সুৰক্ষিত কৰা, প্ৰকল্পৰ উদ্দেশ্যে সফলভাৱে ৰূপায়ণৰ অৰ্থে ক্ষুদ্ৰ পৰিকল্পনা যুগুত কৰা, পৰিৱেশ সংক্ৰান্তীয় বহনক্ষমতাৰ লক্ষ্য পূৰণৰ অৰ্থে প্ৰকল্পমূলক কাম-কাজ যেনে নিৰ্মাণমূলক কাম, নাৰ্চাৰী স্থাপন আৰু বনানীকৰণ, বনাঞ্চলৰ সীমা নিৰ্ধাৰণ আদিৰ সম্পাদন, বন নিৰ্ভৰশীল গাঁওবাসীৰ জীৱিকা উন্নীতকৰণৰ বাবে উপাৰ্জনৰ বৈকল্পিক পথ প্ৰশস্ত কৰাৰ দিহা কৰা, বন প্ৰবন্ধনত বন বিষয়াবৰ্গক সহযোগিতা আগবঢ়োৱা। ই.ডি.চি.ৰ ভূমিকাসমূহ কি কি? সুৰক্ষিত এলেকা, বন্যপ্ৰাণী এলেকাৰ সুৰক্ষা প্ৰদান, বনাঞ্চলৰ পৰিৱেশ তন্ত্ৰৰ স্থিতিস্থাপকতা বৃদ্ধিৰ বাবে বনাঞ্চলৰ সীমা ব্যৱস্থাপনা, তৃণমূল ব্যৱস্থাপনা আৰু গ্ৰেজিং চৰণীয়া পথাৰ ব্যৱস্থাপনাত অৰিহণা আগবঢ়োৱা। মাটিৰ খহনীয়া ৰোধ আৰু উৰ্বৰতা শক্তি বৃদ্ধিৰ বাবে ভূমি আৰু জল সংৰক্ষণৰ কামত অৰিহণা আগবঢ়োৱা। অগ্নি সংক্ৰান্তীয় দুৰ্ঘটনা আৰু বনধ্বংস ৰোধৰ বাবে অগ্নি ব্যৱস্থাপনাত সহযোগিতা আগবঢ়োৱা।
অবৈধ চোৰাং চিকাৰৰ ৰোধত বন বিভাগক সহযোগিতা আগবঢ়োৱা। ঘৰুৱা উপাৰ্জন বৃদ্ধিৰ বাবে পৰিৱেশ পৰ্যটন বিষয়ত উদ্যোগ গ্ৰহণ। প্ৰশাসন প্ৰণালী। কোনে কোনে JFMC EDC গঠন আৰু সুবিধা প্ৰদান কৰিব পাৰে? JFMC বা EDC গঠনৰ বাবে স্থানীয় আৱাসীয়ে স্বাক্ষৰ কৰা এক লিখিত অনুৰোধৰ প্ৰয়োজন। গঠন প্ৰক্ৰিয়া আৰম্ভ আৰু সুবিধা প্ৰদানৰ কৰোঁতাসকল হ'ব স্থানীয় আৱাসী, পঞ্চায়ত, বন বিভাগৰ কৰ্মচাৰী, বেচৰকাৰী সংস্থা আৰু গৱেষণা বা শৈক্ষিক প্ৰতিষ্ঠান। JFMCৰ সামগ্ৰিক কাম-কাজ পৰিচালনাৰ বাবে কাৰ্যবাহী সমিতি দায়বদ্ধ। কাৰ্যবাহী সমিতি EC কোনে গঠন কৰিব পাৰে? JFMC গঠনৰ বাবে প্ৰস্তুত কৰা প্ৰস্তাৱটো লাভ কৰাৰ পাছত প্ৰক্ৰিয়াটো আগুৱাই নিয়াৰ বাবে গাঁও পৰ্যায়ত এক অনানুষ্ঠানিক তদৰ্থ সমিতি গঠন কৰিব পৰা যায়। কাৰ্যবাহী সমিতিৰ বাবে নিৰ্বাচন বা বাছনি প্ৰক্ৰিয়াৰ প্ৰয়োজন। নিৰ্দিষ্টকৈ উল্লেখ কৰিব। অঞ্চলটোৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পৰা অতি কমেও 40% লোকৰ উপস্থিতি আৰু ভোটদান। হেমলেট বা গাঁও বা ৰাজ্যিক JFM সংকল্প পত্ৰৰ আধাৰত উপস্থিত থকা লোকসকলৰ ভিতৰত অতি কমেও 33% হ'ব লাগিব মহিলা। DFO বা NGO আদিক পৰ্যবেক্ষক হিচাপে আমন্ত্ৰণ জনাব পাৰে। যদি নিকায়টো পঞ্জীয়নভুক্ত হয়, তেন্তে আইনগতভাৱে নিৰ্বাচনী প্ৰক্ৰিয়া সম্পন্ন কৰিব লাগিব। কোন হ'ব পাৰিব JFMC EDCৰ সদস্য? প্ৰস্তাৱিত JFMC-টো এটা অঞ্চলৰ চাৰিসীমাৰ ভিতৰত বসবাস কৰা সকলো প্ৰাপ্তবয়স্ক লোক সদস্য পদৰ বাবে যোগ্য বিবেচিত হ'ব আৰু কাজেই তেওঁলোক আটাইয়ে ইয়াৰ সদস্য হ'ব পাৰিব। অৱস্থানৰ ওপৰত ভিত্তি কৰি অঞ্চলটো এক বা একাধিক গাঁৱৰ সমষ্টি হ'ব পাৰে। তেখেতলোক আটাইয়ে JFMC EDCৰ সাধাৰণ গোটক প্ৰতিনিধিত্ব কৰিব। JFMC গঠনৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ পাছত সাধাৰণ গোটে তাৎক্ষণিকভাৱে ইয়াৰ সভাপতি নিৰ্বাচন কৰিব। কাৰ্যবাহী সমিতিৰ সদস্য সচিবগৰাকী সাধাৰণ গোটৰ প্ৰাক্তন বিভাগীয় সদস্য হ'ব লাগিব। কাৰ্যবাহী সমিতি: এগৰাকী সভাপতি, এগৰাকী উপ-সভাপতি, এগৰাকী সদস্য সচিব, এগৰাকী কোষাধ্যক্ষ সহ হিচাপৰক্ষক, 10 গৰাকী অন্যান্য সদস্য, এগৰাকী প্ৰাক্তন বিভাগীয় সদস্য।